আমগুৰিৰ ১ নং চিন্তামণিগড়ত সুদখোৰৰ সন্ত্ৰাস ভয় ভাবুকিৰে সুদখোৰে আদায় কৰিছে সুদ সুদখোৰৰ কেঁকুৰা চেপা ত্ৰাহি মধুসূদন পৰিছে একাংশ পৰিয়ালে হয় প্ৰশাসন তথা চৰকাৰক বৃদ্ধাংগুষ্ট প্ৰদৰ্শনেৰে ১ নং চিন্তামণিগড়ত একাংশ সুদখোৰে ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এক কথাত কবলৈ গলে দৰিদ্ৰতাৰ সুযোগ গ্ৰহণেৰে একাংশ ডকাইতিয়ে মনোভাৱাপন্ন ব্যক্তিৰ নিষ্ঠুৰ হাতৰাত বন্দী হৈ পৰিছে বহু আৰ্থিকভাৱে দুৰ্বল পৰিয়াল সমাজত সন্ত্ৰাস সৃষ্টিকাৰী এইসকল সুদখোৰে সম্প্ৰতি কাঢ়িছে একাংশ পৰিয়ালৰ চকুৰ টোপনি মুখৰ ভাত নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 গৌৰীসাগৰ অঞ্চলত খনামুখ গাঁও পঞ্চায়তৰ অধীনত ১ নং চিন্তামণিগড়ত আমি জানিব পাৰিছো যে কেইবাজনো সুদখোৰে সুদলৈ পইচা দিয়া নামত আচলতে অটপালি কৰি আহিছে তেখেতসকলে এটা গুণ্ডাগিৰি এটা চিষ্টেম তাত বজাই ৰাখিছে বুলি আমি গম পাইছো গতিকে এই বস্তুখিনি আমি গৰিহণা দিছো সদৌ টাইম ছাত্ৰসন্থাই আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছো তাত যিসকল গাঁওৰক্ষী বাহিনী আছে বা যিসকল সুদখোৰ নিৰ্যাতনৰ বলি হৈছে তেখেতসকলে অকণমান সাহস কৰি আগবাঢ়ি আহক গাঁওৰক্ষী বাহিনী বা অন্যান্য ব্যক্তিসকলৰ সহযোগত গৌৰীসাগৰ আৰক্ষী প্ৰশাসন আছে শিৱসাগৰ জিলা প্ৰশাসন আছে তেখেতসকলে নিশ্চয়কৈ আপোনালোকক সহযোগ কৰিব আৰু গৌৰীসাগৰ আৰক্ষী প্ৰশাসন শিৱসাগৰ জিলা প্ৰশাসনকো আমি নিজাববীয়াকৈ এটা অনুৰোধ জনাইছো যে ১ নং চিন্তামণিগড়ত যি সুদখোৰ অটপালি হৈছে আচলতে সেই অটপালি অনতিপলমে দমন কৰিব লাগে